হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা ফুটগধূলি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত অৰিন্দম ঘৰলৈ সোনকালে আহিছিল আৰু তেতিয়া দেউতাকে তুমি যদি সলনি হৈছা মোৰ মনত চলি থকা কথাবোৰ সোনকালে আঁতৰ হ'ব বুলি অৰিন্দমক কৈছিল। আৰু তেতিয়া অৰিন্দমে মোৰ কথা বাদ দিয়া, বোৱাৰী যে গা বেয়া তুমি গম পাইছানে বুলি ক'ব। আৰু তেতিয়া দেউতাকে মই গমেই নাপাওঁ দেখোন বুলি কৈছিল আৰু তাইক চাগে মেডিকেললৈ লৈ যাব লাগিব বুলি দেউতাকক কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত অৰিন্দমক তুমি ঘৰখনৰ মান মৰ্যাদা ৰাখিবলৈ হ'লে ঘৰখনলৈ নতুন উত্তৰাধিকাৰী অনাটো খুবেই বেছি প্ৰয়োজন বুলি ক'ব। আৰু তেতিয়া পুৰীয়ে তুমি যদি দেউতাৰ কথা ৰাখিব নোৱাৰা তেতিয়াহ'লে ময়ো কথাবোৰ নতুনকৈ ভাবিম বুলি অৰিন্দমক ক'ব। আৰু অৰিন্দমে পাৰি যে তুমি তেনেকুৱা কৰিব নোৱাৰা বুলি কোৱাত পুৰীয়ে কি কৰিবা মাৰিটো নেপেলোৱা বুলি অৰিন্দমক ক'ব। আৰু তেতিয়া অৰিন্দমে মই কোন তাই চিনিয়ে পোৱা নাই, মই এই প্ৰব্লেমখিনি ইমিডিয়েটলি ছল্ভ কৰিব লাগে, নহ'লে দুইফালে মই ফচি যোৱাৰ চান্স বেছি আছে বুলি ভাবি থকা দেখিবলৈ পাব। আপোনালোকে ফুটগধূলি ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।